ঘৰত থকা ছোৱালীজনী দ্বিতীয়তে দিব লাগিব কোনোবা যদি সন্তান সম্ভৱা বোৱাৰী আছে বা বোৱাৰী তাৰ পিছতহে গৃহস্থই খাব গতিকে এই কথাবিলাক আসলতে নজনাকে বা বহুত ক্ষেত্ৰত মই দেখা যায় আমাৰ ব্যাখ্যা বা আলোচনা আগবঢ়াওঁ কিন্তু ইয়াৰ অন্তৰ্নিহিত বিভিন্ন কথাখিনি আমি ধৰিব নোৱাৰোঁ আৰু তেখেতে আধ্যাত্মিক আইন ল অফ স্পিৰিচুৱেলিটি অৰিজিনেল নলেজ আৰু ধৰ্মৰ যিটো ভূমিকা আৰু এটা আৰু ডাঙৰ কথা কৈছে তেখেতে ৰিয়েলাইজেশ্যন উপলব্ধ জ্ঞান যিটো আমাৰ জ্ঞান পৰম্পৰাৰ ইতিহাসটোৰ আধাৰত আমি যিটো নলেজ চেন্ট্ৰিক ছ'চাইটি জ্ঞান ভিত্তিক সমাজ এখন তৈয়াৰ কৰিছিলোঁ আৰু সেই জ্ঞান ভিত্তিক সমাজখনত যিটো আমাৰ উপলব্ধ জ্ঞান আমি আহৰণ কৰি আছোঁ পৰম্পৰাগতভাৱে আৰু তাৰ আধাৰত আমি যিটো আধ্যাত্মিক পৰমাৰ্থিক জ্ঞান ট্ৰেন্সচেণ্ডেণ্টেল নলেজ যিটো কোৱা হয় এইটো সম্পৰ্কে মই দেখা পাওঁ যে বহু সময়ত অপব্যাখ্যা বিভিন্ন মহলে কৰে গতিকে এই সম্পৰ্কেও তেখেতে এটা সুন্দৰ ব্যাখ্যা দিছে মই এইটো আজি ভাবোঁ এই আলোচনাটো মহাবিদ্যালয়ৰ অধ্যাপক সকলে বা স্কুল কলেজৰ অধ্যাপকসকলে আজি শুনাটো বৰ দৰকাৰ আছে ইমান মানে একাডেমিক কথাও তাত জড়িত আছে আৰু বিশেষকৈ ল প্ৰফেশ্যনত থকা আমাৰ বহুখিনি যদি লয়াৰক তোমালোকে মাতিলাহেঁতেন আজি বৰ দৰকাৰ আছিল এইটো কাৰণ ছাৰৰ যিটো এই যিটো চিনাৰ্জিটো কৰিছে আমাৰ জ্ঞান পৰম্পৰাৰ ধাৰাটোৰ লগত তাৰ ভিত্তিত গঢ় লৈ উঠা জ্ঞান আৰু পৰম্পৰাই যিটো আইনৰ সৃষ্টি কৰিছিল সামাজিক ব্যৱস্থাটোৱে এটা আইন তৈয়াৰ কৰিছিল সেই সামাজিক ব্যৱস্থাটোৱে তৈয়াৰ কৰা আইনখনক আকৌ আমাৰ অফিচিয়েল লখনে স্বীকৃতি দিছে কাৰণ আমাৰ যিটো আমি হোমপুৰি বিয়া পাতোঁ আমি চক্ৰম কৰি বিয়া পাতোঁ বা আমি সেইখনক অগ্ৰাধিকাৰ দি পিছতে ৰেজিষ্ট্ৰেশ্যনৰ কথা কৈছোঁ গতিকে আমাৰ পৰম্পৰাৰ তথাকথিত পৰম্পৰাৰ ধাৰাটোক আমাৰ ন্যায় ব্যৱস্থাই স্বীকৃতি দিছে আৰু স্বীকৃতি দি তাৰ পাছতে ৰেজিষ্ট্ৰেশ্যনলৈ আমি গৈছোঁ আমি এতিয়া বিদেশলৈ গ'লে কিন্তু বিদেশত এইটো নাইতো ৰেজিষ্ট্ৰেশ্যন কৰি যায় এতিয়া বুঢ়া বয়সতো বহুতে বিদেশলৈ ফুৰিবলৈ গ'লে লাজকে গৈ পেলাই ৰেজিষ্ট্ৰি অফিচত গৈ পেলাই বিয়া পাতেগৈ আকৌ মোৰো হৈছিলে ছাৰ গতিকে আমাৰ কিন্তু জ্ঞান পৰম্পৰা ব্যৱস্থাটো ভাৰতীয় যিটো তাত্ত্বিক পাৰম্পৰিক ভেটি তাত এই কথাবিলাক কিন্তু ইমান সুন্দৰকৈ কোৱা হৈছে গতিকে সেইবিলাকৰ আধাৰত যিটো বসুধৈৱ কুটুম্বকম এতিয়া ছাৰ এইটো গোটেই এক্ৰছ দ্য গ্লোব এইটো ব্যৱহাৰ কৰে এই G20 সামিট হৈছিল যে মনত আছেনে আপোনালোকৰ G20 সামিটত মূল ডায়লগটো আছিল বসুধৈৱ কুটুম্বকম কাৰণ আমি বিশ্বৰ কাৰণে ভালৰ কাৰণে চিন্তা কৰোঁ আমাৰ ভাৰতীয় যিটো ব্যৱস্থা আমাৰ ব্যৱস্থাটো এইকাৰণে চৰকাৰে এই বিষয়টোত যথেষ্ট গুৰুত্ব দি সমগ্ৰ বিশ্বৰ মানে লিডাৰশ্বিপে এটা সন্মান লাভ কৰিছে এইটো এটা সাংঘাতিক সন্মান লাভ কৰিলে কাৰণ সমগ্ৰ বিশ্বৰ কথা যে আমি ভাবোঁ আমাৰ মাননীয় প্ৰধানমন্ত্ৰীয়ে এতিয়া খুব এটা কৌশলগতভাৱে ব্যৱহাৰ কৰিছে আৰু যাক সমগ্ৰ বিশ্বই স্বীকৃতি দিছে যিটো বসুধৈৱ কুটুম্বকম এইটো এটা তেখেতে খুব ধুনীয়াকৈ আনিছে আৰু এই কথাখিনিৰ লগত তেখেতে এই নতুনকৈ আইনৰ ক্ষেত্ৰত যিখিনি পৰিৱৰ্তন আহিল সেইখিনি কথা বৰ ধুনীয়াকৈ আনিছে এইখিনি গোটেই কথাখিনি ক'লে আৰু মই আপোনালোকক বিৰক্ত নকৰোঁ বহুত দীঘল হৈ যাব মোৰ নিজৰ আজি এটা ভাল শিকা হ'ল থেংক ইউ আশা বা হোপ কাৰণ তেওঁলোকে এইটো এটা সুন্দৰ পৰিৱৰ্তন তৈয়াৰ কৰিলে আৰু মই বিশেষ দীঘলীয়া নকৰি কোনোবাই প্ৰশ্ন সুধিব নেকি